এভৰিৱান ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱা 8টা বাজিছে। ৰাতিপুৱা ৰুটিৰ লগত খোৱাৰ কাৰণে মানে ৰাতিপুৱা সদায় ৰুটি খাওঁ, আমি শুকান ৰুটি খাওঁ। ৰুটিৰ লগত খোৱাৰ কাৰণে আজি ভাবিলোঁ ৰাজমাহ আৰু বগা মটৰৰ ঘুগনি বনাম। ৰাজমাহখিনি ধুনীয়াকৈ ৰাতিয়ে তিয়াই ৰাখিছিলোঁ আৰু বাকলিবোৰ ধুনীয়াকৈ গুচাই ল'লোঁ। আজি বাকলি গুচাই কেনেকৈনো ৰাজমাহ বনাম, ঘুগনি বনাম ৰাজমাহৰ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কিটচেনলৈ গৈ বনোৱা আৰম্ভ কৰিম। এয়া চাওক, ৰেচিপিটোৰ কাৰণে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। ৰাজমাহৰ বাকলি ধুনীয়াকৈ গুচাই লৈছোঁ। এয়া চাওক, ধুনীয়াকৈ লৈছোঁ আৰু অলপমান বগা মটৰ দি দিছোঁ, কাৰণ বাকলি যিহেতুকে ৰাজমাহৰ এৰুৱাই লৈছোঁ, বহুত টেষ্টি লাগে। কেইটামান বগা মটৰ দি দিলে। এয়া চাওক, ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এয়া চাওক, এইখিনি নহৰু লৈছোঁ 4টা, জলকীয়া অলপমান বেছি কৰি লৈছোঁ আৰু আদা অলপমান কুটি লৈছোঁ আৰু পিঁয়াজ এটা কুটি লৈছোঁ। এতিয়া ৰাজমাহখিনি ধুনীয়াকৈ কুকাৰত বইল কৰি ল'ম। যিহেতুকে বইল কৰিলে একেলগে ৰাজমাহৰ লগত নহৰুকেইটা, জলকীয়া আৰু আদাখিনি একেলগে দি ল'ম ধুনীয়াকৈ। এতিয়া এইখিনি কুকাৰত ল'ম বইল কৰাৰ কাৰণে। এইখিনি ধুনীয়াকৈ কুকাৰত লৈ ল'ম। আচলতে আজি ৰাতিপুৱা এইখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ, ৰাজমাহখিনি আৰু বগা মটৰখিনি একেলগে। এতিয়া বাকলিখিনি ৰাতিপুৱা গুচাই ল'লোঁ আৰু বাকলিখিনি গুচোৱা আপোনালোকক দেখুওৱা নহ'ল। এতিয়া নহৰু 4টা দি ল'ম। এয়া নহৰু 4টা দি দিছোঁ আৰু জলকীয়া কেইটা দি দিছোঁ। অলপমান বেছিকৈ জলকীয়া দিছোঁ। জলকীয়া অলপমান হ'লে খাই বহুত টেষ্টি লাগে। পিঁয়াজটো যেতিয়া এইখিনি বইল কৰি তেল দিওঁ কেৰাহীত, তেতিয়া পিঁয়াজখিনি ভাজি ল'ম। এইখিনি ধুনীয়াকৈ ইয়াতে একেলগে জোখমতে নিমখখিনি দি ল'ম। এয়া চাওক, নিমখ দি দিছোঁ। ইয়াতে এতিয়া গৰম পানী দিম। এয়া চাওক, গৰম পানী দি দিছোঁ বইল কৰাৰ কাৰণে। একেবাৰে পানীটো বেছিকৈ নিদিওঁ, সমানত দি ল'ম। এয়া চাওক, ধুনীয়াকৈ সমানত দি দিছোঁ। এতিয়া ধুনীয়াকৈ এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া গেছত দি দিম। এতিয়া গেছটো জ্বলাই লৈছোঁ। এয়া চাওক, কুকাৰটো দি দিছোঁ। 6টামান চিটি যাব দিম। ধুনীয়াকৈ বইল হৈ যাব ৰাজমাহখিনি আৰু বগা মটৰখিনি। এতিয়া ধুনীয়াকৈ বইল হ'ব দিছোঁ। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। আজি কেনেকৈ বাকলি গুচাই ৰাজমাহৰ ঘুগনি বনাই দেখুৱাম আপোনালোকক। এয়া চাওক, ৰাজমাহখিনি ধুনীয়াকৈ বইল কৰি ল'লোঁ। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। ইয়াতে অলপমান গৰম পানী দি ল'ম। এয়া চাওক, অলপমান পানী দি দিছোঁ। এতিয়া ৰাজমাহৰ ঘুগনিখিনি বনাম। এয়া চাওক, কেৰাহী গৰম হ'ব দিছোঁ। এতিয়া ধুনীয়াকৈ কেৰাহীত ৰিফাইন দি দিম। এতিয়া ৰিফাইনখিনি দি ল'ম। কেৰাহী গৰম হৈছে। অলপমান পাঁচফোৰণ দিম। এয়া চাওক, অলপমান পাঁচফোৰণ দি দিছোঁ।
এতিয়া পিঁয়াজ হওক, পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি অলপমান ভাজি ল'ম। এনেকৈ ৰাজমাহৰ ঘুগনি বনাই খালে বাকলি গুচাই বহুত সোৱাদ লাগে। আপোনালোকে এনেকৈ বনাই খাব এবাৰ হ'লেও। এতিয়া পিঁয়াজখিনি অলপমান ভাজি ল'ম। এয়া চাওক, পিঁয়াজখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ৰং গুড়াখিনি দিম। এয়া চাওক, ৰং গুড়া দি দিছোঁ। অলপমান জিৰা জালুকৰ গুড়াও দি দিম। এয়া চাওক, এচামুচ জিৰা জালুকৰ গুড়া দি দিছোঁ। এইখিনি অলপমান লাৰি দিম। এতিয়া বইল কৰি থোৱা ৰাজমাহ, বগা মটৰখিনি দি দিম একেলগে। এয়া চাওক, ধুনীয়াকৈ সিজি গৈছে। এতিয়া অলপমান টাইম উতল আহিব দিম। আজি ভাবিলোঁ ৰাতিপুৱা যিহেতুকে আমি সদায় ৰুটিয়ে খাওঁ, বেলেগ দিনা বেলেগ বেলেগ বনাই খাওঁ। মুগ দালি দিও খাওঁ, গ্ৰীণ মটৰ দিও খাওঁ, কেতিয়াবা আলু ভাজি দিও খাওঁ। আজি ভাবিলোঁ ৰাজমাহ ধুনীয়াকৈ বাকলি গুচাই এখন ঘুগনি বনাই আজি শুকান ৰুটিৰ লগত খাম বুলি ধুনীয়াকৈ আজি বনাই আপোনালোককো দেখুৱালোঁ। কেনেকৈনো বনালোঁ, কি কি দিলোঁ আপোনালোকে নিশ্চয় গম পাইছে। আপোনালোকে এনেকৈ বনাই খাব, বহুত বহুত টেষ্টি লাগে। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ ধুনীয়াকৈ। এয়া চাওক, নহৰুকেইটা ধুনীয়াকৈ বইল হৈ গৈছে। এনেকৈ নহৰু দিলে খাই বহুত সোৱাদ লাগে। নহৰুটো আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী। এতিয়া অলপমান টাইম উতল আহিব দিছোঁ। এয়া চাওক, ধুনীয়াকৈ হৈয়ে গ'ল ৰাজমাহৰ ঘুগনি। এয়া চাওক, এতিয়া অলপমান এয়া মান ধনিয়াৰ পাত আমাৰ ঘৰৰে আনিছোঁ, এইখিনি ধুনীয়াকৈ কাটি দি দিম। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া চাওক, ধুনীয়াকৈ কাটি লৈছোঁ। এয়া চাওক, অতি কম সময়তে ধুনীয়াকৈ হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাব ধুনীয়াকৈ শুকান ৰুটিৰ লগত। যেনেকৈ খাই আপোনালোকে পুৰিৰ লগতো খাব পাৰিব। এতিয়া ধুনীয়াকৈ ৰাতিপুৱা শুকান ৰুটিৰ লগত ল'ম। আপোনালোকক গৰমে গৰমে ৰাজমাহৰ ঘুগনি শুকান ৰুটিৰ লগত খাম, আপোনালোকক দেখুৱাম। এতিয়া হ'ল, ঘুগনি হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এয়া চাওক, শুকান ৰুটি লৈছোঁ দুখন, এতিয়া ৰাতিপুৱা খাম। আপোনালোককতো ৰাজমাহৰ ঘুগনি বনোৱা দেখুৱাইছোঁ, এতিয়া ঘুগনি লৈ ল'ম। এয়া চাওক, নহৰু এটা লৈ লৈছোঁ। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে, আপোনালোকেও বনাই খাব। এয়া চাওক, এতিয়া ৰাতিপুৱা খাম। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব।
থেংক ইউ।